নমস্কাৰ। বিভিন্ন সংবাদ মাধ্যমৰ পৰা ফোন আহিছে, এটা প্ৰতিক্ৰিয়া লাগে। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ ISI বা তেনেকুৱা কিবা NGOত কাম কৰা সূত্ৰে তেওঁৰ যোগসূত্ৰ আছে। মাননীয় মুখ্যমন্ত্ৰীয়েও টুইট কৰিছে। প্ৰতিক্ৰিয়া দিবলগীয়া আমাৰ ইয়াত বিশেষ একো নাই। ৰাইজেও বুজি পায় যে সন্মুখত 2026ৰ নিৰ্বাচন। গৌৰৱ গগৈ এজন প্ৰত্যাশিত কেণ্ডিডেট হিচাপে হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ লোকসভা নিৰ্বাচনতেই গম পালে যে গৌৰৱ গগৈ তেওঁৰ সন্মুখত এটা প্ৰত্যাহ্বান। তালি ভালিৰে একচুৱেলি বেছি সময় নোৱাৰে, গতিকে তালি ভালি বাদ দি এইবাৰ যিটো ৱেবছাইটৰ পৰা বা যিটোৱে পৰ্টেলৰ পৰা বা যি বাতৰিত এই গোটেই বাতৰিটো পৰিৱেশন কৰা হৈছে, যদি সঁচা হয় এইটো আইনী ব্যৱস্থা হ'ব, চৰকাৰে ব্যৱস্থা কৰিব। সেইটো বিষয়ত ক'বলগীয়া আমাৰ হাতত কোনো ব্যৱস্থা নাই। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীও ইমান তৎপৰ হৈছে, ছিংগাপুৰত আছে, ইয়াত তেওঁ নথকা অৱস্থাত এই গোটেই কথাবিলাক তেওঁলোকে প্ৰচাৰ কৰি এটা প্ৰমাণ কৰিছে যে সন্মুখত যে 26ত গৌৰৱ গগৈ বা অসমৰ কংগ্ৰেছ তেওঁলোকৰ কাৰণে এটা বৃহৎ প্ৰত্যাহ্বান ইয়ে সূচাইছে। এতিয়া মিডিয়াই কৈছে যে আপোনালোকে এটা প্ৰতিক্ৰিয়া দিয়ক। প্ৰতিক্ৰিয়া মই এটা কথাই দিছোঁ, প্ৰতিক্ৰিয়া এইখন চৰকাৰৰ দিনত এতিয়া গৌৰৱ গগৈ পত্নীক টানি পেলাই প্ৰতিক্ৰিয়া বিচৰাৰ সমান্তৰালভাৱে আপোনালোকে যদি ভালকে চাই, মই নিউজটো আপোনালোকক দেখাই দিব পাৰোঁ। জুন মাহৰ 13 তাৰিখ 2023 চনত এটা নিউজ ওলাইছিলে যে মণিপুৰৰ নিৰ্বাচনত ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাই কুকি মিলিটেণ্টৰ লগত, উগ্ৰপন্থীৰ লগত এগ্ৰিমেণ্ট কৰি তেওঁলোকে চৰকাৰ গঠন কৰিছিলে। এইটো এটা এফিডেভিট অমিত শ্বাহলৈও পঠাই দিছিলে, হাউকিব বোলা যিজন উগ্ৰপন্থীৰ এজন ব্যক্তিয়ে পঠাই দিছিলে। এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই যিমান বস্তুবিলাকত খুব চিৰিয়াছ হোৱাৰ কথাটো কয়, এতিয়া এই যে হাল এৰি শিয়াল খাদে, নিজৰ প্ৰত্যেকবিলাক কথাক তেওঁলোকে একদম ভুৰুকাত ভৰাই, এতিয়া সঁচা মিছা কথাটো মই নকওঁ, কাৰণ সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়া প্ৰতিক্ৰিয়া দিব, তেওঁৰ পত্নীয়ে দিব, বিভাগীয় যিবিলাক আমাৰ সংস্থা আছে, বিভাগীয় সংস্থা এইবিলাক কথাৰ ওপৰত তেওঁলোকৰ যদি কিবা তেনেকুৱা কথা আছে তদন্ত কৰিব। কিন্তু মই এটা কথা কৈছোঁ যে আমাৰ যিজন প্ৰধানমন্ত্ৰীয়ে যে পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছিলে, এই কথাবিলাকো ক'ব লাগিব। কোনোবাই কৰ্মৰত সময়ত কোনোবাই NGOত কাম কৰিছে, কাৰ ক'ত লিংক আছে সেই কথাবিলাক আমি নাজানো। কিন্তু একদম খোল্লা কোনেও গম নোপোৱাকৈ প্ৰধানমন্ত্ৰীয়ে কিন্তু বিৰিয়ানী পাকিস্তানত খাই আহিছে। গতিকে এনেকুৱা কথাবিলাকো আছে। কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা যে শংকিত হৈছে, 26 সন্মুখত আছে, দেখিলে যে 1,56,000 কোটি টকা ধাৰ, যুৱ প্ৰজন্মৰ হাতত কোনো সংস্থাপন নাই, আৰু যোৰহাটত প্ৰায় 100 কোটি টকা খৰচ কৰি পেলাই গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া তাত তেওঁ পৰাজিত কৰিব নোৱাৰিলে, এতিয়া এখন বেলেগ এখন তেওঁ প্ৰতিচ্ছবি তেওঁ দাঙি ধৰিব বিচাৰিছে যে গৌৰৱ গগৈক বলে নোৱাৰি এতিয়া পত্নীয়ে ক'ত ক'ত কাম কৰিছিলে এই বিষয়বিলাক গৈ পেলাই তেওঁ এটা এখন নাটক ৰচিব বিচাৰিছে। গতিকে নাটকৰ যদি সত্যাসত্যতা আছে, এইটো আইনী ব্যৱস্থা কৰিব, তাত আমি ক'বলগীয়া কথা নাই। কিন্তু আমি এটা কথাই কৈছোঁ যে আজি আমি সঁচাকৈ ভাল পাইছোঁ যে গৌৰৱ গগৈ যে প্ৰত্যাহ্বান, এই কথাটো হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ এখন জাল পেলাইছে, এই জালখনত প্ৰমাণ হয় যে গৌৰৱ গগৈৰ কাৰণে তেওঁ এটা সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছে। আৰু মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, নৈতিকতাৰ কথা কোৱা, তেওঁৰ টুইটটো পঢ়িলোঁ, তেওঁ যিমান চিৰিয়াছ কথা এটা কৈছে, নৈতিকতাৰ কথা কৈছে, কিন্তু এনেকুৱা বহু নৈতিকতাৰ লগত জড়িত কথা আছে। মই এটা কথাই কৈছোঁ, ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ বনাবৰ কাৰণে মণিপুৰত কিন্তু হাউকিপে নিজে এখন এফিডেভিট অমিত শ্বাহলৈ দিছিলে। তেওঁলোকে উগ্ৰপন্থীৰ লগতো সময়ত কিন্তু মিলি পেলাই তেওঁলোকে কাম কৰিছে। মণিপুৰ আজি অশান্ত অৱস্থাত আছে। এই কথাবিলাকো কেতিয়াবা মানুহে বিবেচনা কৰিলে ভাল। গোটেই কথাবিলাক মানুহে পাহৰি যায়, নতুন নতুন কথা হিমন্ত বিশ্ব শৰ্মাই আনি থাকে। এইখন আপোনাৰ এইটো নিউজ ইণ্ডিয়া টুডেত ওলাইছিলে, মই কেমেৰাত সন্মুখৰ পৰা দিয়াই দিছোঁ। ইণ্ডিয়া টুডেত এই নিউজটো ওলাইছিলে যে ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ কুকি উগ্ৰপন্থীৰ লগত লগ লাগি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছিলে। আজি 2 বছৰ দেখিছে আপোনালোকে মণিপুৰ কি ধৰণে জ্বলি আছে। গতিকে মই এটা কথাই কৈছোঁ, নীতি প্ৰবচন মানুহে তেতিয়া, মই কিন্তু এতিয়াও কৈছোঁ, যদি গৌৰৱ গগৈ পত্নীৰ লগত কিবা কথা আছে, আইনী ব্যৱস্থা ল'ব, আৰু গৌৰৱ গগৈ ডাঙৰীয়াও সেইটো আইনৰ ব্যৱস্থাটো ভালকৈ বুজি পায়। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, নাটক ৰচনা কৰি যেনেকৈ আপোনাৰ এই যে ব্লু ডাৰ্টত যেনেকৈ তেওঁলোকে নতুন এখন ব্লু ডাৰ্টৰ যে এৰোপ্লেনত যেনেকৈ চাইনাৰ পৰা পিপিকিত অনা নিচিনা এখন নাটক মানুহক দি পেলাই যে তেওঁলোকে দিছিলে, এওঁলোকে এনেকুৱা নাটক কৰিব পাৰে। ৰাইজক সাৱধান হ'ব দিছোঁ, কাক ক'ত কেতিয়া ফচাব
হিমন্ত বিশ্ব শৰ্মাই নিজৰ চৰকাৰ আনিবৰ কাৰণে কাক ক'ত ফচাই দিব এই কথাটো কিন্তু মানুহ সাৱধান হোৱাটো ভাল। আৰু এটা কথা মনত ৰখা ভাল, তেওঁ চাইনাৰ পৰা ব্লু ডাৰ্টৰ ফ্লাইটখনত আপোনাৰ পিপিকিত নানাকৈ আনিছো বুলি এখন ফ্লাইটৰ সন্মুখত, ব্লু ডাৰ্টৰ ফ্লাইটৰ সন্মুখত খাৰা হৈ পেলাই মানুহক বুমেৰাং কৰা এজন মুখ্যমন্ত্ৰী, এই কথাটো পাহৰিব নালাগে। শেষত আকৌ কৈছো যে সন্মুখত গৌৰৱ গগৈ বৃহৎ প্ৰত্যাহ্বান হিচাপে খাৰা হৈছে, যাৰ কাৰণে নতুন নাটকৰ ৰচনা কৰা হৈছে। আৰু যদি নাটকত যদি সঁচা অৰ্থত যদি কিবা কথা আছে, আইনী ব্যৱস্থা ল'ব, তাত আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু তেওঁলোকৰ প্ৰধানমন্ত্ৰী, আমাৰো প্ৰধানমন্ত্ৰী, পাকিস্তানত বিৰিয়ানী খোৱাৰ কথাটো কিন্তু ভাৰতবৰ্ষৰ ৰাইজক অজ্ঞাত ৰাখি বিৰিয়ানী খাবলৈ যেতিয়া গৈছিলে, এই কথাবিলাকতো সৰব হোৱাটো ভাল আছিল বুলি। আমি পাকিস্তানৰ লগত বা ISIৰ লগত কাৰোবাৰ সম্পৰ্ক আছে, আমি কেতিয়াও বচাবলৈ নাযাওঁ, কিন্তু নাটক যাতে আৰু নবনায় তাৰ কাৰণে আহ্বান জনাইছো।